কামৰূপ জিলাৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মান্দাকাটা শংকৰ আজান জাতীয় বিদ্যালয়ৰ ১০বিংশ বাৰ্ষিক নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভাখন বুধবাৰে অনুষ্ঠিত হৈ যায়। শংকৰ আজান জাতীয় বিদ্যালয়ৰ সচিব ৰহিমউদ্দিন আহমেদ আৰু অধ্যক্ষ ইছাহাক আলীয়ে অৱগত কৰা মতে সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পতাকা উত্তোলন কৰে বিদ্যালয়ৰ শিক্ষা সঞ্চালক আব্দুল ৰকিবে। দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীৰ প্ৰীতি সমাৰোহ। ১২ বজাত অনুষ্ঠিত কৰা হয় মুকলি চৰা। বিয়লি ২ বজাৰ পৰা বিভিন্ন গীত মাত নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰে আগদলা চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক খগেন চন্দ্ৰ ডেকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মঞ্জুৰ আলী। অনুষ্ঠানত প্ৰেৰণাদায়ক বক্তা দীপক শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ৰখাল আৰু তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰ আজান জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ৫৬গৰাকী ছাত্ৰ ছাত্ৰীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰি আনন্দমুখৰ কৰি তোলে বিদ্যালয়ৰ বাকৰি। সন্ধিয়া সফলভাৱে সামৰণি পৰে শংকৰ আজান জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভাৰ। জাতীয় বিদ্যালয়ৰ যিটো পৰিৱেশ আৰু খুব সুন্দৰ এক পৰিৱেশ আৰু এই পৰিৱেশত নিজকে সঁচাই আপ্লুত হ'লো। এখন বিদ্যালয় ইমান সুন্দৰকৈ শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক বজায় আৰু বিশেষকৈ যিসকল শিক্ষক আছে অধ্যক্ষ আছে তেওঁলোক সাংঘাতিক উৎসাহী। আমি আশা কৰোঁ মান্দাকাটা অঞ্চলত ১০-১৫ বছৰ পিছত মই কৈছোঁ ইয়াৰ পৰা হয়তো ভাল চাইণ্টিষ্ট, ভাল চিকিৎসক, ভাল ইঞ্জিনিয়াৰ ইয়াৰ পৰাই বাহিৰ হ'ব আৰু আমি তেতিয়া হয়তো মান্দাকাটাবাসীয়ে গৌৰৱ কৰিব যে এইখন বিদ্যালয়ৰ পৰা ভাল ভাল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ ২২তম নৱাগত আদৰণি আৰু বঁটা বিতৰণী অনুষ্ঠান আৰু আমি এই অনুষ্ঠানটি বিগত ২০২৩ চনৰ পৰা গতানুগতিকভাৱে একাধিক্ৰমে আমি পালন কৰি আহিছোঁ। এইদিনে আমি অলপমান নিজকে মনতে আমি ব্যতিক্ৰম কৰিম বুলি আশা ৰাখিছিলোঁ। সেই মৰ্মে আমি এইবেলি এজন আমাৰ অতিথি বিশেষভাৱে আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ মাজত উপস্থিত থাকি তেখেতে যিখিনি সাৰুৱা ভাষণ দাঙি ধৰিলে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু অভিভাৱকসকলে উপকৃত হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো অনুষ্ঠান নৱাগত আদৰণি বঁটা বিতৰণী অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিখিনি প্ৰতিভা লুকাই থাকে সেই প্ৰতিভা বিকাশ কৰাৰ এক সুযোগকণ পায় আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ বিশেষকৈ সাংস্কৃতিক জগতত যিসকল পুৰুষা ব্যক্তিয়ে অহোপুৰুষাৰ্থৰ চেষ্টাৰে তেখেতসকলৰ অৰিহণা যোগাই থৈ গৈছে, তেখেতসকলৰ গীতৰ সমাহাৰেৰে আমাৰ ষ্টুডেণ্টসকলৰ জৰিয়তে এই অনুষ্ঠানত আমি গীত মাতৰ কাৰণে পৰিৱেশন কৰিছোঁ। যাক ৰাইজে এই পৰিৱেশন চাই খুবেই ভালেই পাইছে আৰু আমাৰ ছাৰ বাইদেউসকলে এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যথেষ্টখিনি কষ্ট কৰি যিমানখিনি পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তাৰমানে পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে আগুৱাই আনিছে। আমি আজি উৎফুল্লিত হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ অভিভাৱকসকলে এই সভাত উপস্থিত থাকি আমাৰ এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। অদূৰ ভৱিষ্যতে আমি ইয়াতকৈ আৰু ৰাইজক উৎসাহিত কৰাৰ কাৰণে আমি আৰু চেষ্টা অতি চলাম। ১০বিংশ বাৰ্ষিক নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভা, এই অনুষ্ঠানত অঞ্চলবাসী ৰাইজে সম্পূৰ্ণৰূপে সহযোগ কৰি গোটেই দিনজোৰা আমাৰ যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচী ৰূপায়ণ কৰাত সহায় কৰিছে। আমাৰ আজিৰ অন্যতম আকৰ্ষণ আছিল প্ৰাগ নিউজৰ নিউজ এংকৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মাননীয় দীপক শৰ্মাদেৱ। তেখেতে দেৰিকে হ'লেও আমাৰ মাজত উপস্থিত হৈ আজি আমাৰ এই সভাখনৰ প্ৰায় সামৰণিৰ ফালে ভাষণ ৰাখি ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা তথা অঞ্চলবাসী ৰাইজলৈ যিখিনি তেখেতে দৃষ্টিভংগী আগবঢ়ালে সেইখিনি যদি আমাৰ ৰাইজে সম্পূৰ্ণৰূপে পালন কৰে মই আশা কৰোঁ আমাৰ ৰাইজ, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আটাই তাৰমানে সফল হ'ব আৰু তেখেতে যিখিনি ভাষণ ৰাখি গ'ল এই ভাষণখিনিৰ কাৰণে আমি বিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ডুমুনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট সংবাদ লহৰ।